এবাৰ আহিছো প্ৰাইম ইছ্যুৰ মূল ইছ্যুলৈ অসম চৰকাৰৰ হাতলৈ আহিল হিন্দুস্তান কাগজ কল 375 কোটি টকাত ক্ৰয় কৰিছে নগাঁও আৰু কাছাৰ কাগজ কল অসম চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ কাগজ কলৰ সম্পত্তি লিকুইডেটৰক ইতিমধ্যে ৰাজ্য চৰকাৰে আদায় দিছে 375 কোটি টকা জাগিৰোডৰ নগাঁও কাগজ কলত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত সকলো কৰ্মচাৰীকে শীঘ্ৰে আদায় দিয়া হ'ব প্ৰাপ্য ধন অসম চৰকাৰৰ হাতলৈ আহিল হিন্দুস্তান কাগজ কল 375 কোটি টকাত ক্ৰয় হৈছে নগাঁও আৰু কাছাৰ কাগজ কল অসম চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ কাগজ কলৰ সম্পত্তি লিকুইডেটৰক ৰাজ্য চৰকাৰে আদায় দিছে 375 কোটি টকা জাগিৰোডৰ নগাঁও কাগজ কলত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত সকলো কৰ্মচাৰীকে শীঘ্ৰে আদায় দিয়া হ'ব প্ৰাপ্য ধন আৰু কাগজ কলৰ ভূমিক লৈ এতিয়া শীঘ্ৰে নতুন পৰিকল্পনা কৰিব অসম চৰকাৰে ইউনিয়ন দুইটা মিলৰে ইউনিয়ন আৰু আমি চৰকাৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আমি বহি যিটো সিদ্ধান্তত আমি উপনীত হ'লো সেই সিদ্ধান্ত মৰ্মে আমি এই লিকুইডেটৰে এইটোত আমাৰ মানে হেৰি টেণ্ডাৰ প্ৰচেছ কৰি আছিল আৰু কৰি এটা সময়ত বিড কৰি আছিল আৰু বিড কৰা এটা সময়ত 375 কোটি টকা যেতিয়া বিড হ'ল এটা অপেন বিড যোনে যোনে কৰিব পাৰে আমিও কৰিব পাৰোঁ আন কোনোবা ব্যক্তিগত মানুহেও কৰিব পাৰে গতিকে আমি 375 টকা বিড যেতিয়া হ'ল আমি অসম চৰকাৰে আমাৰ AIDC তাত বিড তেওঁলোকে কৰিলে আৰু বিডিং কৰাৰ পিছত AIDCক ছাকচেছফুল বিডাৰ হিচাপে গণ্য কৰা হৈছে আৰু সেই হিচাপে আমি লিকুইডেটৰক আজি তেওঁৰ যিখিনি পাবলগীয়া আছে 375 কোটি টকা আজি আমি তেওঁলোকক আমি দিলোঁ আৰু দিয়াৰ পিছত তেওঁলোকে আমাক এই যিটো 375 কোটি টকা পোৱাৰ পিছত এই জাগিৰোড পেপাৰ মিলৰ মাটি আৰু মেচিনাৰী মানে ইয়াত যিখিনি আছে সমগ্ৰ সা সম্পত্তি আৰু 5 গ্ৰাম পেপাৰ মিলৰ সকলো সা সম্পত্তি আৰু তেওঁলোকে আমাক আজি ডিউটিত হেণ্ড অভাৰ কৰিছে এতিয়া পায়েই যাব আৰু ইমিডিয়েটলি আৰম্ভ হ'ব এতিয়া আজি যদি প্ৰথম আমি কিস্তি এটা 375 কোটি টকা দিলোঁ টোটেল আমাৰ প্ৰায় 700 কোটি টকা দিব লাগিব টোটেল গোটেইখিনি মিলাই গতিকে এই প্ৰচেছটো আৰম্ভ হৈ গ'ল মানে আৰম্ভ হৈ গ'ল সকলোৱে পাব তাত কোনো চিন্তাৰ কাৰণ নহয় কিন্তু আজিৰ দিনটো আমাৰ কাৰণে আৰু এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ সাংবাদিক অজয় পল আপোনাৰ ওচৰলৈ আহিছো আৰু ইতিমধ্যে কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত আৰু সকলো কৰ্মচাৰীকে শীঘ্ৰে আদায় দিয়া হ'ব প্ৰাপ্য ধন গতিকে মই জানিব বিচাৰিছো গতিকে এই ধৰণৰ যি আজি ঘোষণা কৰা হৈছে শীঘ্ৰে আদায় দিয়া হ'ব বুলি কৈছে প্ৰাপ্য ধন ইতিমধ্যে কাগজ কলৰ ভূমিক লৈও নতুন পৰিকল্পনা কৰিব অসম চৰকাৰে গতিকে এই সন্দৰ্ভত কাৰ প্ৰতিক্ৰিয়া কেনেকুৱা কাগজ কলৰ যিসকল কৰ্মচাৰী আছিলে তেওঁলোকে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰিয়ংকা বন্ধ হৈ থকা অসমৰ দুটাকৈ বৃহৎ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কল আৰু বিগত দীৰ্ঘ দিন ধৰি আচলতে এই কল দুটা বন্ধ হৈ আছিল আৰু ইয়াৰে কৰ্মচাৰীসকলে বিভিন্ন সময়ত কল দুটা পুনৰুজ্জীৱিত কৰিবৰ বাবে চৰকাৰক দাবী জনাই আহিছিলে কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল কোনো তেনেধৰণৰ সুফল পোৱা পৰিলক্ষিত নহ'ল আৰু তাৰ পিছতে অসম চৰকাৰৰ সৈতে কৰ্মচাৰীসকলৰ এক দীঘলীয়া বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু অৱশেষত দেখা গ'ল যে আজি যি নিলাম প্ৰক্ৰিয়া যি অনুষ্ঠিত হৈছিলে সেই নিলাম প্ৰক্ৰিয়াত অসম চৰকাৰৰ হৈ অসম ঔদ্যোগিক উন্নয়ন নিগমে অংশগ্ৰহণ কৰিছিল আৰু প্ৰায় 375 কোটি টকাৰ বিনিময়ত অসম চৰকাৰে এই যি দুয়োটা কাগজ কল নগাঁও আৰু কাছাৰ কাগজ কলৰ যিসমূহ সা সামগ্ৰী আছে ভূমি আছে সেইসমূহ অসম চৰকাৰৰ হাতলৈ আহিল আৰু হিন্দুস্তান কাগজ নিগমৰ অধীনৰ যি দুয়োটা কাগজ কল বৃহৎ উদ্যোগ সেই দুয়োটা কাগজ কলৰ ভূমি বা সা সম্পত্তি দিয়া অসম চৰকাৰৰ অধীনত আৰু জাগিৰোডৰ নগাঁও কাগজ কলত আজি সন্ধিয়াৰ ভাগত উপস্থিত হৈ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা অৱগত কৰে আৰু তেওঁ আজি এই এক বিশেষ ঐতিহাসিক দিন বুলি অভিহিত কৰে আজিৰ দিনটোক যিহেতু দীৰ্ঘদিনীয়া এক সমস্যা আছিলে নগাঁও আৰু কাছাৰ কাগজ কলৰ দুয়োটা কাগজ কল বন্ধ হৈ আছিলে আৰু কৰ্মচাৰীসকলৰ যি প্ৰাপ্য অনাদায় প্ৰাপ্য তেওঁলোকে বিচাৰিছিলে
আৰু সেই সন্দৰ্ভত আজি যিহেতু লিকুইডেটৰক ৰাজ্য চৰকাৰে 375 কোটি টকা আদায় দি অসম চৰকাৰৰ হাতলৈ হস্তান্তৰ কৰিলে এই দুয়োটা বৃহৎ উদ্যোগ আৰু তাৰ পিছতেই যি কৰ্মচাৰীসকলৰ যি অনাদায় যি ধন আছে সেই ধনো অতি শীঘ্ৰে আদায় দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিলে আৰু তাৰপিছত দেখা গ'ল যে কাগজ কলৰ যি দুয়োটা কাগজ কলৰ যি বৃহৎ ভূমি আছে সেই ভূমি লৈ শীঘ্ৰে নতুন পৰিকল্পনা অসম চৰকাৰে কৰিব বুলি তেওঁ অৱগত কৰে আৰু এই সন্দৰ্ভত কৰ্মচাৰীসকলেও যথেষ্ট উৎসাহ প্ৰদৰ্শন কৰিছে যথেষ্ট সন্তোষ তেওঁলোকে লাভ কৰিছে যিহেতু বিগত দীৰ্ঘদিন ধৰি তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিলে যিহেতু তেওঁলোকৰ অনাদায় যি দৰমহা সেই দৰমহা তেওঁলোকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছিলে আৰু অৱশেষত দেখা গ'ল যে সেই ভাল খবৰটো আহিল আৰু অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে জাগিৰোডত আৰু তাৰ পিছতে দেখা গৈছে এক আনন্দমুখৰ পৰিৱেশ হৈ পৰিছে কাগজ কলৰ আৱাসত আৰু কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙিছে যিহেতু তেওঁলোকে দীৰ্ঘদিন ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছিলে আৰু ইতিমধ্যে 100তকৈও অধিক কৰ্মচাৰী আচলতে তেওঁলোকে চিকিৎসাৰ অভাৱত ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি তেওঁলোকে মৃত্যুমুখত পৰিছে আৰু বিভিন্ন সময়ত দেখা গৈছিলে যে বাহিৰত বহিৰাজ্যত যিসকল ছাত্ৰ ছাত্ৰী আচলতে অধ্যয়নৰ বাবে গৈছিলে তেওঁলোকেও আধাতে অধ্যয়ন সামৰি তেওঁলোকে ঘৰমুখী হ'বলগীয়া হৈছিলে যিহেতু তেওঁলোকৰ অভিভাৱকসকলে দৰমহাৰ পৰা বঞ্চিত হৈ আছিল আৰু অৱশেষত দেখা গ'ল সেই ভাল খবৰটো আহিল আৰু নিশ্চয়কৈ ক'ব লাগিব তেওঁলোকে অতি শীঘ্ৰে আচলতে যি মন্ত্ৰীগৰাকী আজি উল্লেখ কৰা ধৰণে যিহেতু তেওঁ উল্লেখ কৰিছে যে কৰ্মচাৰীসকলৰ অনাদায় যি ধন সেই ধন শীঘ্ৰেই অসম চৰকাৰে আদায় দিব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াক আচলতে আদৰণি জনাইছে নগাঁও কাগজ কল বা কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে আৰু অতি শীঘ্ৰে যাতে তেওঁলোকৰ প্ৰাপ্য আদায় দিয়ে তাকে আহ্বান জনাইছে চৰকাৰক হয় নিশ্চয়কৈ অজয়পাল ক'ব লাগিব যে এটা যুগৰ অৱসান ঘটিছে আৰু ইতিমধ্যে কাগজ কলৰ যি সমস্যা আছিলে দীৰ্ঘদিনীয়া যি সমস্যা আছিলে এতিয়া সমাধানৰ পথত আৰু ইয়াকে লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে কৰ্মচাৰীসকল নহয় জানো এতিয়া উৎফুল্লিত হৈ পৰিছে হয় প্ৰিয়ংকা ক'ব লাগিব মন্ত্ৰীগৰাকীয়ে আচলতে উল্লেখ কৰিছে যে আজি এক ঐতিহাসিক দিন যিহেতু দীৰ্ঘদিন ধৰি আচলতে সমস্যাৰ সন্মুখীন হৈ আছিলে কৰ্মচাৰীসকল আৰু চৰকাৰেও বিভিন্ন সময়ত আশ্বাস দি আহিছিলে কিন্তু সেই আশ্বাস পূৰণ কৰিব পৰা হোৱা নাছিলে কিন্তু অৱশেষত দেখা গ'ল যে যিহেতু নিলাম প্ৰক্ৰিয়া লিকুইডেটৰ কুলদীপ বৰ্মাই নিলাম প্ৰক্ৰিয়া তেওঁ চলাই গৈছিলে আৰু অসম চৰকাৰৰ হৈ অসম ঔদ্যোগিক উন্নয়ন নিগমে সেই নিলামত অংশগ্ৰহণ কৰিছিলে আৰু 375 কোটি টকাৰ বিনিময়ত অসম চৰকাৰৰ হাতলৈ আহিল এই যি দুয়োটা কাগজ কলৰ বৃহৎ ভূমি আৰু যি সা সামগ্ৰীসমূহ আছে আৰু শীঘ্ৰেই যি অসম চৰকাৰে এই ভূমিত নতুন পৰিকল্পনা কৰিব বুলি তেওঁ জনাইছে আৰু সেই কৰ্মচাৰীসকলে আশা কৰিছে যে যিহেতু কাগজৰ চাহিদা যথেষ্ট বেছি আৰু ভাৰতবৰ্ষত দৈনিক বৃহৎ পৰিমাণৰ কাগজ আমদানি কৰিবলগীয়া হয় বহিৰাজ্যৰ পৰা বা অন্য দেশৰ পৰা সেয়ে তেওঁলোকে আশা কৰিছে যে এই কাগজ কলৰ ভূমিত পুনৰ কাগজ কল নিৰ্মাণ কৰক চৰকাৰে আৰু সেই কাগজ কলৰ জৰিয়তে প্ৰায় প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় 4 লাখ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব বুলি তেওঁলোকে জনাইছে প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো অজয়পাল ইতিমধ্যে কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত আৰু সকলো কৰ্মচাৰীকে শীঘ্ৰে আদায় দিয়া হ'ব প্ৰাপ্য ধন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি মন্তব্য কৰিছে আৰু কাগজ কলৰ ভূমিক লৈ শীঘ্ৰে নতুন পৰিকল্পনা কৰিব অসম চৰকাৰে বুলি মন্তব্য কৰিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি প্ৰভাৱ CIDক সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব দিয়া হৈছে সংখ্যালঘু ছাত্ৰবৃত্তিৰ তালিকাৰ পৰা কৰ্তন বহু শিক্ষানুষ্ঠানৰ নাম চহৰ উন্নয়ন বিভাগৰ এগৰাকী কৰ্মচাৰীক অব্যাহতি দুৰ্নীতিত জড়িত থকাৰ অভিযোগ জিতু নামৰ কৰ্মচাৰীগৰাকীক অব্যাহতি দিয়া হৈছে সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীক লৈ নিউজ 18ত সম্প্ৰচাৰ হৈছিল ধাৰাবাহিক বাতৰি নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি প্ৰভাৱ CIDক সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰী তদন্তৰ দায়িত্ব দিয়া হৈছে সংখ্যালঘু ছাত্ৰবৃত্তিৰ তালিকাৰ পৰা কৰ্তন হৈছে বহু শিক্ষানুষ্ঠানৰ নাম
সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীক লৈ নিউজ 18ত সম্প্ৰচাৰ হৈছিল ধাৰাবাহিক বাতৰি দুৰ্নীতিত জড়িত থকাৰ অভিযোগত জিতু নামৰ এগৰাকীক কৰ্মচাৰীক অব্যাহতি দিয়া হৈছে এই সন্দৰ্ভত আমি কথা পাতিম আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল বৰা এই ঘটনা সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছো দুৰ্নীতি জড়িত থকাৰ অভিযোগ তুলি জিতু নামৰ এগৰাকী কৰ্মচাৰীক ইতিমধ্যে অব্যাহতি দিয়া হৈছে আৰু ইতিমধ্যে CID সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীক লৈ নিউজ 18 কেইবাবাৰো সম্প্ৰচাৰ কৰিছিল ধাৰাবাহিক বাতৰিও হয় প্ৰিয়ংকা যি সংখ্যালঘু ছাত্ৰবৃত্তিৰ যি কেলেংকাৰী সংঘটিত হোৱাৰ যি বাতৰি কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টত ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰা হৈছিলে আৰু শেহতীয়াকৈ নিউজ 18 বিগ ইম্পেক্ট নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ পৰিছে আৰু চৰকাৰে ইতিমধ্যে সংখ্যালঘু ছাত্ৰবৃত্তিৰ লগত যিসমূহ ভুৱা প্ৰতিষ্ঠান জড়িত আছে সেইসমূহৰ নাম কৰ্তন কৰিছে আৰু সমগ্ৰ বিষয়টো CIDৰ জৰিয়তে অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ জৰিয়তে তদন্ত কৰাৰ ব্যৱস্থা কৰিছে আৰু এটা ক'ব লাগিব যে নিউজ 18 অসম নৰ্থ ইষ্টে কেৱল মাত্ৰ এটা চেনেল যি এই বাতৰিটো গুৰুত্ব সহকাৰে সম্প্ৰচাৰ কৰিছিল আৰু সকলো যি কেলেংকাৰী সংঘটিত হোৱাৰ যি খবৰ ওলাইছিল বা যিসমূহ তথ্য পোৱা গৈছিলে সকলো তথ্য সবিস্তাৰে আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ পৰিছে আৰু নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ স্বৰূপে চৰকাৰে বৰ্তমান এই সমগ্ৰ তদন্তৰ দায়িত্ব ইতিমধ্যে CIDক অৰ্পণ কৰিছে আৰু চৰ উন্নয়ন নিগমৰ চৰ উন্নয়নৰ বিভাগৰ যিগৰাকী মুখ্য বিষয় আছে তেওঁকো হয়তো জেৰা কৰিব পাৰে আৰু এগৰাকী কৰ্মচাৰী যি এই সমূহ ভুৱা শিক্ষা প্ৰতিষ্ঠানক যি শিক্ষাবৃত্তি পোৱাত সুবিধা কৰি দিছিলে জিতু নামৰ এগৰাকী কৰ্মচাৰী তেওঁক ইতিমধ্যে অব্যাহতি দিয়াৰ খবৰ আহিছে কিন্তু এটা ক'ব লাগিব যে বহু শিক্ষানুষ্ঠানৰ নাম কিন্তু ইতিমধ্যে কৰ্তন কৰা হৈছে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বহু ভুৱা প্ৰতিষ্ঠানৰ নামত সংখ্যালঘু ছাত্ৰবৃত্তি আবণ্টন কৰাৰ চেষ্টা কৰিছিলে বৰ্তমানেও সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন এতিয়ালৈকে সোমোৱা নাই কিন্তু তাৰ পূৰ্বে এটা দুষ্ট চক্ৰই যি সমগ্ৰ অসমলৈ জাল পেলাইছিলে আৰু ইয়াৰ পূৰ্বেও আমি জনাইছিলোঁ যে সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সৰ্ববৃহৎ কেলেংকাৰী অসমত সংঘটিত হৈ আহিছে 2019 2020 এই সকলো সময়তে দেখিবলৈ পোৱা গৈছে যে বহু দুষ্ট চক্ৰই বিভিন্ন CSP সমূহে বহু সংখ্যালঘু ছাত্ৰৰ নামত ধন আবণ্টন কৰি ভুৱা ছাত্ৰৰ নামত ধন আবণ্টন কৰি তেওঁলোকে এই টকা আত্মসাৎ কৰিছিলে আৰু এইবাৰ যি ফন্দি পাতিছিলে সেই সমগ্ৰ কিন্তু কেলেংকাৰী নিউজ 18 অসম নৰ্থ ইষ্টে তথ্য সহকাৰে উদঙাইছিলে আৰু তাৰ পিছতে চৰকাৰে পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে এগৰাকী কৰ্মচাৰীক অব্যাহতি দিয়াৰ খবৰ আহিছে বহু স্কুলৰ নাম কৰ্তন কৰা হৈছে লগতে এই সমগ্ৰ যি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে সমগ্ৰ বিষয়টো CIDৰ জৰিয়তে তদন্ত কৰা ভাৰ অৰ্পণ কৰিছে এয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ প্ৰভাৱ স্বৰূপে দেখিবলৈ পোৱা গৈছে ৰাজ্যত এক বৃহৎ দুৰ্নীতি হোৱাৰ পৰা ৰাজ্যত এক বৃহৎ কেলেংকাৰী হোৱাৰ পৰা নিউজ 18 বৰ্তমান এই বাতৰি সম্প্ৰচাৰ কৰি ৰক্ষা কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকা হয় ইতিমধ্যে ছাত্ৰবৃত্তি তালিকাৰ পৰা কৰ্তন কৰা হৈছে বহু শিক্ষানুষ্ঠানৰ নাম গতিকে এই সন্দৰ্ভত আপুনি ইতিমধ্যে জনাইছে এগৰাকী কৰ্মচাৰীক অব্যাহতি দিয়া হৈছে আৰু বহু শিক্ষানুষ্ঠানৰ নামৰ কথা কোৱা হৈছে গতিকে এগৰাকী কৰ্মচাৰী জড়িত হৈছে তেওঁক ইতিমধ্যে CIDয়ে সোধপোছ কৰিছে তদন্ত অব্যাহত ৰাখিছে আৰু কিবা তেওঁৰ মুখৰ পৰা তেওঁৰ কিবা প্ৰকাশ কৰিছে নেকি হয়তো অন্য কোনোবা লোক জড়িত থাকিব পাৰে এই সন্দৰ্ভত তেওঁ কিবা মুখ খুলিছে নেকি নিশ্চয় প্ৰিয়ংকা বহু বৃহৎ বহু প্ৰভাৱশালী মানুহ জড়িত হৈ আছে ব্যক্তি জড়িত হৈ আছে আৰু আনকি চৰ উন্নয়নৰ যিগৰাকী মুখ্য বিষয়া তেওঁ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে বিভিন্ন জিলাৰ IS এই বৰ্তমান কেলেংকাৰীৰ সৈতে জড়িত খবৰ আছে বিভিন্ন ব্লকৰ BO ব্লক এলিমেণ্টাৰী অফিচাৰ এই সন্দেহৰ আৱৰ্তত আছে এই সকলো তদন্তৰ আওতালে হয়তো আহিব কিন্তু যিসমূহ স্কুলৰ নাম কৰ্তন কৰা হৈছে যিসমূহ বিদ্যালয়ৰ নাম কৰ্তন কৰা হৈছে যিসমূহ শৈক্ষিক প্ৰতিষ্ঠানৰ নাম কৰ্তন কৰা হৈছে সেই তালিকাও আমি অহা কাইলৈ সবিস্তাৰে প্ৰকাশ কৰি আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টে এই বাতৰিটো সম্প্ৰচাৰ কৰিছিলে যি ভুৱা প্ৰতিষ্ঠানৰ নাম সন্নিৱিষ্ট কৰা হৈছিলে আমি তথ্য সহকাৰে সম্প্ৰচাৰ কৰিছিলোঁ আমিও কৰিছিলোঁ যোৰহাটৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাই কৰিছিলে আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছে নিউজ 18 বিগ ইম্পেক্ট ইতিমধ্যে যিগৰাকী চৰ উন্নয়নৰ বিভাগৰ যিগৰাকী মুখ্য বিষয়া তেওঁকো জেৰা কৰাৰ সম্ভাৱনা আছে তেওঁ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে আৰু বহু ৰাজনৈতিক নেতা দুগৰাকী সংখ্যালঘু বিধায়কৰ কথা অভিযোগ উঠিছিলে সেই কেইগৰাকীৰ নাম পোহৰলৈ আহিব নেকি সেয়া CID তদন্তত সেয়া লক্ষণীয় হ'ব কিন্তু বহুতে ৰৌ বৰালীও হয়তো জালত পৰিব পাৰে সেয়াও কিন্তু বৰ্তমান নিশ্চিত হৈ পৰিছে সেয়া তাকো সন্দেহ কৰা হৈছে কিন্তু এটা ক'ব লাগিব যে নিউজ 18 অসম নৰ্থ ইষ্টে যি বাতৰি সম্প্ৰচাৰ কৰিছিলে সেয়া সত্য প্ৰমাণিত হৈছে আৰু ইতিমধ্যে এই সমগ্ৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ CIDক দায়িত্ব দিয়া হৈছে প্ৰিয়ংকা হয় নীলোৎপল ধন্যবাদ জনাইছো আৰু আশা কৰিব পাৰি যে CID তদন্তত হয়তো সমগ্ৰ কথা পোহৰলৈ আহিব ধন্যবাদ আৰু ইয়াৰ লগে লগে সময় হৈছে প্ৰাইম ইস্যু প্ৰাপিতাই লোৱাৰ নমস্কাৰ